আটা, ময়দা, চুজি, বেচন একোৱেই নিদিয়াকৈ ঘৰত থকা মাত্ৰ 3টা বস্তু দি মই এই ৰেচিপিটো বনাইছোঁ। খাবলৈ বহুত খাস্তা হয় আৰু বনোৱা একেবাৰে সহজ আৰু একদম কম সময়তে ৰেডি হৈ যায়। তেন্তে আহকচোন ৰেচিপিটো চাই লওঁ। তো এইটো বনাবৰ বাবে প্ৰথমে মই লৈছোঁ ব্ৰেড। 4 পিচ ব্ৰেড মই লৈছোঁ আৰু ব্ৰেড কেইপিচ নতুন পুৰণা যিকোনো আপুনি ল'ব পাৰে। আপোনাৰ ওচৰত যি আছে সেয়াই ল'ব। খালি আপুনি বগা ব্ৰেডটো ল'ব। বগা ব্ৰেডটো দিলে খাবলৈ বেছি সোৱাদ হয়। আৰু এতিয়া ব্ৰেডৰ কিনাৰকেইটা ধুনীয়াকৈ কাটি ল'ম আৰু তাৰপিছত এই পিচকেইটাও সৰু সৰুকৈ কাটি ল'ম, কাৰণ এইখিনিক আমি পিচি ল'ব লাগিব আৰু ইয়াৰ আমি ব্ৰেড ক্ৰাম্পছ বনাই ৰাখি ল'ম। আৰু তাৰপিছত এখন কেৰাহীত মই লৈছোঁ 1 কাপ পানী। এয়া চাওক, 1 কাপ পানী দি দিলোঁ। ইয়াৰ লগতে ব্ৰেডখিনি যে পিচি লৈছিলোঁ তাৰে 1 কাপ জোখাই আমি ইয়াতে ব্ৰেড ক্ৰাম্পছ দি দিম। তো কাপ এটাই ৰাখিব, লগতে আধা কাপ দি দিছোঁ চাউলৰ গুড়ি। এইটো মেজাৰমেণ্টত বনালে একদম বঢ়িয়াকৈ ৰেডি হৈ যাব। সোৱাদ অনুসৰি নিমখ দি দিলোঁ আৰু মিডিয়াম ফ্লেমত এইখিনি মিক্স কৰি যাম। তেতিয়ালৈকে মিক্স কৰিম যেতিয়ালৈকে এটা ডো ৰেডি নহয়। আৰু চাওঁতে চাওঁতে 1-1.5 মিনিটৰ ভিতৰত আমাৰ ডোটো ৰেডি হৈ যাব। এয়া চাওক, খুব ধুনীয়াকৈ কেৰাহীৰ পৰা এৰাবলৈ ধৰিছে। যেতিয়া এনেকৈ এৰাবলৈ ধৰে তেতিয়াই আপুনি গেছটো অফ কৰি দিব। আৰু তাৰ পাছত এইখিনি ঠাণ্ডা কৰি মই এখন প্লেটত উলিয়াই ল'ম। এয়া চাওক, ঠাণ্ডা হৈ গৈছে। এতিয়া এইখিনি আমি ভালকৈ অকণমান মিক্স কৰি ল'ম। মিক্স কৰি ল'লে এইখিনি কোমল হৈ যাব ধুনীয়াকৈ, আৰু কোমল হ'লে নাস্তাটো বনাবলৈ সহজ হ'ব। এতিয়া ইয়াতে অকণমান গোটা মছলা দিম যাতে খাবলৈ সোৱাদ লগা হয়। প্ৰথমে দি দিলোঁ ½ টিস্পুন চিলি ফ্লেক্স, তাৰপিছত দি দিলোঁ ½ টিস্পুন আজৱাইন, আৰু তাৰপিছত দি দিলোঁ ½ টিস্পুন জিৰা। জিৰাটো আমি গোটাকৈ অকণমান ভুনি লৈছিলোঁ আৰু তাৰপিছত ইয়াত দিছোঁ। এনেকৈ দিলে বৰ সোৱাদ লাগে খাবলৈ। আপুনি ইচ্ছা কৰিলে ইয়াত অকণমান কচুৰি মেথিও দিব পাৰে বা কালোজিৰাও অকণমান দিব পাৰে। মই এই তিনিটাই দিছোঁ। এই তিনিবিধ দিয়ে নাস্তাটো বৰ ধুনীয়াকৈ ৰেডি হৈ যাব। এতিয়া চাওক, ভালকৈ এইখিনি মিক্স কৰিছোঁ আৰু যিমানেই আপুনি মিক্স কৰিব সিমানেই এইখিনি কোমল হৈ গৈ থাকিব। এনেকৈ ভালকৈ মিক্স কৰি ল'লোঁ গোটেইখিনি, আৰু এতিয়া হাতখন চাফাকৈ ধুই ল'ম। তাৰপিছত নাস্তাটো বনাব পাৰিম। এতিয়া প্ৰথমে ৰুটি বনাবলৈ যেনেকৈ বলকেইটা বনাই লওঁ তেনেকেই বলকেইটা মই ইয়াতে বনাই ল'ম। মিডিয়াম চাইজতে বনাইছোঁ আৰু বলকেইটা ভালকৈ এনেকৈ গোল কৰি স্মুথ কৰি ল'ম। এয়া চাওক, এনেকৈ আটাইকেইটা মই ৰেডি কৰি ল'ম। আৰু এতিয়া এটা বল মই বেলনা পিৰাখনৰ ওপৰত ৰাখি ল'ম আৰু ইয়াক মই হাতেৰে শ্বেপটো দিম। তো কেনেকৈ শ্বেপটো দিছোঁ চাওক, এনেকৈয়ে আপুনি কৰি যাব আৰু আমি দীঘলকৈ এটা ৰোল বনাম। তো ৰোলটো কিমান শকত বা ক্ষীণ ৰাখিব সেইটো আপোনাৰ ওপৰত, আপোনাৰ ইচ্ছাৰ কথা। মই অলপ ক্ষীণকৈ বনাম। এনেকৈ বনালে সোনকালে ৰেডি হয় আৰু লগতে দেখিবলৈও বেছি ধুনীয়া লাগে। বেছি শকত কৰিলে বহুত টাইম লাগে ফ্ৰাই কৰোঁতে। এতিয়া চাওক, এনেকৈ মই দুটুকুৰা প্ৰথমে কৰি ল'লোঁ, কাৰণ যিহেতু এই পিৰাখন অকণমান সৰু চাইজৰ, গতিকে এনেকৈ কৰি ল'লোঁ। এয়া চাওক, ৰেডি হৈ গৈছে। এতিয়া ইয়াতে কাট লগাম। আপুনি ইচ্ছা কৰিলে ইয়াতকৈ অকণমান দীঘল বা ইয়াতকৈ অকণমান চুটিও কৰিব পাৰে, সম্পূৰ্ণ নিজৰ ওপৰত কথা। এয়া এনেকৈ মই ৰেডি কৰি লৈছোঁ আৰু এনেকৈ গোটেইখিনি ৰেডি কৰি ল'ম। এই নাস্তাবিধ বনোৱা ইমানেই সহজ যে আপুনি বহুতখিনি কাম ল'ৰা ছোৱালীক দিও কৰাব পাৰে, আৰু ল'ৰা ছোৱালীয়েও এইবোৰ কাম কৰি ভালেই পায়। গতিকে এনেকৈ দি চাবচোন। এয়া চাওক, কিমান সহজতে হৈ গৈছে। মাত্ৰ আপোনাক ৰোল কৰিব লাগে আৰু তাৰপিছত কাট কৰিব লাগে। দুটা ষ্টেপ আছে আৰু আপোনাৰ নাস্তাটো এনেকৈ ৰেডি হৈ যাব। নাস্তাবোৰ যাতে একে চাইজৰ হয় তাৰ বাবে মই জুখি জুখি কাটিছোঁ। এনেকৈ কাটিলে সমান চাইজৰ হ'ব, দেখিবলৈও ভাল লাগিব। আৰু এনেকৈ চাওক, মই গোটেইখিনি ৰেডি কৰি ল'ম। কিমানখিনি নাস্তা বনি গ'ল আপুনি দেখিছেনে? বহুতখিনি বনি যায় এবাৰতে, আৰু এইটো আপুনি ষ্ট'ৰ কৰিও ৰাখিব পাৰে। এতিয়া এইফালে লৈ লৈছোঁ অকণমান চাগু। চাগু আমাৰ ঘৰত থাকেই, আৰু নাথাকিলেও আপুনি বজাৰত ইজিলি পাই যাব। আৰু মই ইয়াত পাতল চাগুটো লৈছোঁ, আপুনি মোটা চাগুটো ল'ব পাৰে। এতিয়া এটা এটা নাস্তা লৈ ইয়াত এনেকৈ ৰোল কৰিম। চাওক কিমান ধুনীয়াকৈ ষ্টিক হৈ গৈছে। খুব ধুনীয়াকৈ লাগি যায়, একেবাৰে নেৰায়। আপুনি লাগে যেনেকৈ ফ্ৰাই কৰক, এটাও ইয়াৰ পৰা চাগু এৰাই নাযায়। আৰু লগোৱাৰ পিছত হাতেৰে এবাৰ ভালকৈ ৰোল কৰি দিছোঁ যাতে একদম খুব ভালকৈ ষ্টিক হৈ যায়। আৰু এনেকৈ গোটেই নাস্তাখিনি মই কৰি ল'ম। একদম সহজ নহয়নে চাওকচোন। প্লিজ এবাৰ এই ৰেচিপিটো নিশ্চয় বনাই চাব, আপোনাৰ খুবেই ভাল লাগিব। আৰু এইটো বনাই থৈ কেইবাদিনো ৰাখি দিব পাৰিব।
ল'ৰা ছোৱালীক যেতিয়াই কিবা এটা স্নেক্স খাবলৈ বিচাৰে আপুনি এইটো দিব পাৰিব। বাহিৰৰ স্নেক্সৰ তুলনাত এইবিলাক খুবেই ভাল হয় আৰু এইবোৰ অকণ বেছিকৈ খালেও কোনো ক্ষতি নকৰে। তো এনেকৈ গোটেইখিনি মই ৰেডি কৰি ল'ম। ফ্ৰেণ্ডছ, আপুনি মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে প্লিজ কমেণ্টত জনাব। মোৰ খুবেই ভাল লাগে যেতিয়া কোনোবাই মোক জেগাৰ নামটো কয়, গতিকে নাম আৰু জেগাৰ নামটো জনাবলৈ নাপাহৰিব। এয়া চাওক, গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। গোটেইখিনি নহয় অৱশ্যে, কেইটামান থাকি গৈছে, সেইকেইটা পিছত কৰিম। এতিয়া এইখিনিক মই ষ্টিম কৰিম। ষ্টিম কৰিবৰ বাবে যিকোনো থালি আপুনি ল'ব পাৰে, বা আপোনাৰ ওচৰত যদি ষ্টিমাৰ আছে তেন্তে কথাই নাই, আপুনি তাতে কৰিব পাৰিব। আৰু এতিয়া ইয়াতে মই অকণমান তেল সানি লৈছোঁ যাতে নাস্তাবোৰ তলত লাগি নধৰে। আৰু ভালকৈ ব্ৰাছ কৰি লোৱাৰ পিছত এটা এটা কৰি গোটেই নাস্তাখিনি যিমানখিনি আহে মই ইয়াতে দি দিম। আৰু এটা বস্তু ধ্যান ৰাখিব যাতে নাস্তাখিনি ইটোৰ লগত সিটো লাগি নাথাকে। অকণমান জেগা এৰি দিব, এনেকৈ হ'লে এৰুৱাবলৈ আপোনাৰ কষ্ট নহয়। যদি আপুনি লগাই লগাই দিয়ে তেন্তে কেতিয়াবা দুইটা লাগি ধৰে আৰু এৰাবলৈ গ'লে ফাটি যায়। গতিকে অকণমান জেগা এনেকৈ এৰি দিব। এয়া চাওক, থালিখন মোৰ ৰেডি হৈ গৈছে। আৰু এইফালে মই কেৰাহীত পানী গৰম হ'বলৈ ৰাখি দিছিলোঁ আৰু তাৰ ওপৰতে ষ্টেণ্ডডাল লগাই মই এই প্লেটখন দি দিছোঁ। এতিয়া এইখিনিক মই 10 মিনিট ষ্টিম কৰিম আৰু 10 মিনিট যথেষ্ট। 10 মিনিটৰ পিছত আপুনি গেছটো অফ কৰি ইয়াক উলিয়াই ল'ব পাৰিব। আৰু এইফালে চাওক, 10 মিনিট হৈ গৈছে, মই আপোনাক দেখাইছোঁ। এয়া চাওক, খুব ধুনীয়াকৈ ষ্টিম হৈ গৈছে। চাইজটো আগতকৈ বেছি ডাঙৰ হৈ গৈছে, আপুনি নিশ্চয় দেখি ধৰিব পাৰিছে। এতিয়া গেছটো অফ কৰি ঠাণ্ডা কৰি ল'ম। আৰু যেতিয়া এইখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ যাব তেতিয়া মই এইখিনি থালিৰ পৰা এৰুৱাই ল'ম। এয়া চাওক কিমান ধুনীয়া হৈছে, আৰু এটা এটা অকণমান জেগা থোৱাৰ বাবে লাগি ধৰা নাই। অকণমান যদি লাগিও ধৰিছে সেইটো আপুনি সহজতে এৰুৱাই ল'ব পাৰিছে। এয়া চাওক, এইখিনি নাস্তা ৰেডি। এতিয়া আপুনি যদি হেল্থ কনচিয়াছ হয় আপুনি এইখিনি এনেকৈও যিকোনো চচৰ লগত খাব পাৰিব। চাটনিৰ লগতো খাই খুব বঢ়িয়া লাগে, বা চম্বৰৰ লগতো আপুনি খাব পাৰিব। কিন্তু যদি আপুনি অলপ ক্ৰিস্পি বিচাৰে তেন্তে আপুনি এইখিনি অকণমান ফ্ৰাই কৰি খাব পাৰে। তো মই আজি আপোনাক ফ্ৰাই কৰি দেখুৱাম। যিহেতু মই ল'ৰা ছোৱালীৰ বাবে বনাইছোঁ, গতিকে সিহঁতি ফ্ৰাই কৰিলে বেছি ভাল পায়। গতিকে একদম কম ফ্লেমত মই প্ৰথমে এইখিনি দি দিছোঁ। তাৰপিছত মিডিয়াম ফ্লেমত মই এইখিনি ফ্ৰাই কৰিম। আপুনি দেখিয়ে বুজিব পাৰিছে তেলখিনি চাওক, খুব এটা গৰম একেবাৰে নহয়। আৰু লাহে লাহে গেছৰ ফ্লেমটো মই এই নাস্তাটো দিয়াৰ পিছত বঢ়াই দিম অকণমান। আৰু তাৰপিছত মিডিয়াম ফ্লেমত এইখিনি মই ভাজি ল'ম। এইখিনি ভাজিবৰ বাবে 3 মিনিটৰ সময় লাগিব। আৰু তাৰপিছত একদম ক্ৰিস্পি হৈ এইখিনি ৰেডি হৈ যাব। ভাজোতে মাজে মাজে আপুনি এইখিনি লৰাই থাকিব লাগিব, নহ'লে এফালে ভাজ খাব এফালে থাকি যাব। গতিকে অলপ সময় মূৰে মূৰে এইখিনি আপুনি লৰাই যাব। আৰু এইখিনি লৰাবৰ কাৰণে আপুনি একো চিন্তা কৰিব নালাগে। আপুনি এইখিনি তেলত দিয়াৰ পিছৰ পৰাই লৰাই থাকিব পাৰিব। এইখিনি তলতো নালাগে বা ভাঙিও নাযায়, একোৱেই নহয়, খুব ধুনীয়াকৈ এইখিনি ফ্ৰাই হ'ব। আৰু এইখিনি ফ্ৰাই কৰা খুবেই সহজ। এয়া চাওক, মই এনেকৈ লৰাই গৈছোঁ। আৰু যেতিয়া আপুনি গম পাব যে এইখিনি ক্ৰিস্পি হৈ গৈছে, যেতিয়া ভাজিব আপুনি আপুনি নিজে বুজি পাব যে একদম ধুনীয়া ক্ৰিস্পি হৈছে, তেতিয়া আপুনি এইখিনি উঠাই ল'ব। তো এতিয়া মোৰ ভজা হৈ গৈছে, চব খুব ধুনীয়া ক্ৰিস্পি হৈ গৈছে। এতিয়া মই এইখিনি উঠাই ল'ম। গৰমে গৰমে এই নাস্তাটো খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু যদি ই ঠাণ্ডাও হৈ যায় আপুনি খাবৰ সময়ত অকণমান হাই ফ্লেমত ফ্ৰাই কৰি ল'লে পুনৰ ই ক্ৰিস্পি হৈ যায়। ফ্ৰেণ্ডছ, যদি আপুনি এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেন্তে প্লিজ এটা লাইক কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ।